নমস্কাৰ। ভাৰতৰ ইতিহাসৰ 16 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে পাটলিপুত্ৰক বৰ্তমান কি নামেৰে জনা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হাওৰা, বি দিয়া আছে পাটনা, চি দিয়া আছে ভোপাল আৰু ডি দিয়া আছে মুম্বাই। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাটনা। পাটলিপুত্ৰক বৰ্তমান পাটনা নামেৰে জনা যায়। গেটৱে অফ ফাতেহপুৰ ছিক্ৰিৰ মূল নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ আগ্ৰা দৰৱাজা, বি আকবৰ দৰৱাজা, চি বুলন্দৰ দৰৱাজা আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বুলন্দ দৰৱাজা। বুলন্দ দৰৱাজা হৈছে গেটৱে অফ ফাতেহপুৰ ছিক্ৰিৰ মূল নাম। পলাশী যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ 1757 চনত, বি 1721 চনত, চি 1682 চনত আৰু ডি দিয়া আছে 1626 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1757 চনত। পলাশী যুদ্ধ 1757 চনত সংঘটিত হৈছিল। গুৰু অৰ্জুন দেৱক তলত উল্লেখ কৰা কোনগৰাকীয়ে ফাঁচি দিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বাবৰ, বি আকবৰ, চি জাহাংগীৰ আৰু ডি দিয়া আছে ঔৰংগজেব। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাহাংগীৰ। গুৰু অৰ্জুন দেৱক জাহাংগীৰে ফাঁচি দিছিল। সম্ৰাট অশোক তলত উল্লেখ কৰা কোনখন যুদ্ধৰ পিছত ধাৰ্মিক হৈ পৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে তৰাইন, বি দিয়া আছে কলিংগ, চি দিয়া আছে পলাশী আৰু ডি দিয়া আছে পানিপথৰ যুদ্ধ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলিংগ যুদ্ধ। সম্ৰাট অশোক কলিংগ যুদ্ধৰ পিছত ধাৰ্মিক হৈ পৰিছিল। শ্ৰীনগৰৰ বিখ্যাত শালিমাৰ বাগ কোনে নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ আকবৰ, বি হুমায়ুন, চি শ্বাহজাহান, ডি জাহাংগীৰ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জাহাংগীৰ। শ্ৰীনগৰৰ বিখ্যাত শালিমাৰ বাগ জাহাংগীৰে নিৰ্মাণ কৰিছিল। শ্বাহজাহানে কাৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ মমতাজ মহল, বি হাজী বেগম, চি জাহাংগীৰ আৰু ডি দিয়া আছে হুমায়ুন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মমতাজ মহল। শ্বাহজাহানে মমতাজ মহলৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। বৌদ্ধই তলত উল্লেখ কৰা কোনটো ভাষাত বাণীসমূহ প্ৰচাৰ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ হিন্দী, বি বাংলা, চি পালি আৰু ডি দিয়া আছে সংস্কৃত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পালি ভাষাত। বুদ্ধই পালি ভাষাত বাণীসমূহ প্ৰচাৰ কৰিছিল। জেবুনিছা কাৰ জীয়েক আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ অশোক, বি শিৱাজী, চি হুমায়ুন আৰু ডি দিয়া আছে ঔৰংগজেব। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ঔৰংগজেব। জেবুনিছা ঔৰংগজেবৰ জীয়েক আছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে আকবৰ, বি দিয়া আছে শ্বাহজাহান, চি দিয়া আছে ইব্ৰাহিম লোডি আৰু ডি দিয়া আছে কুতুবুদ্দিন আইবাক। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।